আজি যোৰহাটত ঐতিহাসিক ৰোড শ্ব' হ'ল। মই যোৰহাটত আগতেও কেইবাবাৰো ৰোড শ্ব' কৰিছোঁ। জনসাধাৰণৰ ইমান সঁহাৰি দেখা পোৱা নাই। এটা কথা প্ৰমাণ কৰিলে যে যোৰহাটত কোনো আণ্ডাৰ কাৰেণ্ট নাই, ইয়াত খালি অভাৰ কাৰেণ্টে আছে আৰু নৰেন্দ্ৰ মোদীৰ অভাৰ কাৰেণ্ট আছে। বিহু এইবাৰ দুটা উৎসৱ, গণতন্ত্ৰ উৎসৱ আৰু জাতীয় উৎসৱ। মানুহে জাতীয় জীৱনৰ উৎসৱ বহাগ বিহু আৰু গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচন একেলগে প্ৰমাণ কৰিছে, পালন কৰিছে। বিহুৰ উৰুকাৰ দিনাও এই ধৰণে ৰাইজ ওলাই অহা আপোনালোকে দেখিছে, ৱাল ৰাইটিং আপোনালোকে নিজে অনুভৱ কৰিব পাৰিছে। তাৰ যোগদানটো আপোনালোকে দেখিছে যে বিজেপিত সকলো মানুহ আহিছে আৰু অৰাজনৈতিক ব্যক্তিসকলো আহিছে, ৰাজনৈতিক ব্যক্তিসকলো আহিছে। আৰু মই নাভাবোঁ যে এতিয়া কংগ্ৰেছত কিবা আছে বুলি। যি ডিমনিটাইজেশ্যনৰ আগৰ নোটবিলাক যেনেকৈ নচলে, এতিয়া কংগ্ৰেছ পাৰ্টিও ক'তো নচলে, ক'তোৱে নাই কংগ্ৰেছ। মইতো প্ৰথম দিনাৰ পৰাই কৈছোঁ 3 লাখ ভোটত আমি জিকিম। তিতাবৰতো ক্লিন ছুইপ, একোৱে নাই। যোৱাকালি ৰাতি মই বাগানৰ 2000 শ্ৰমিক মজদুৰৰ লগত কথা পাতিছোঁ। আজি ৰাতিপুৱা আমাৰ 500 কাৰ্যকৰ্তাৰ লগত কথা পাতিছোঁ। তিতাবৰ একেবাৰে ক্লিন ছুইপত আছে।